হেল্ল' ভিউৰ্ছ, আজিৰ এই ভিডিঅ'টোত মই 100+ থকা ডিষ্ট্ৰিক্টবোৰত কাট অফ কেনেকুৱা ধৰণে যাব পাৰে বা আপোনাৰ 50 পোষ্ট থকা ডিষ্ট্ৰিক্টবোৰত কাট অফ কেনেকুৱা ধৰণে যাব পাৰে বা আপোনাৰ OBCৰ ক্ষেত্ৰত আপোনাৰ 20টা পোষ্ট থকা ডিষ্ট্ৰিক্টবোৰত কিমান কাট অফ যাব পাৰে, তেনেকুৱা ধৰণৰ পোষ্ট ৱাইজ ডিষ্ট্ৰিক্টবোৰ কিমান ধৰণে মানে কাট অফ মাৰ্ক যাব পাৰে সেইটো হিচাপত ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাব। মই এতিয়া ফাৰ্ষ্ট টাইম আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আপোনাৰ ক'ত কিমান এনেকুৱা ধৰণে আপোনাৰ কাট অফ যাব পাৰে তাৰ সম্ভাৱনীয় কেইটামান কথালৈ আনিছোঁ বা ভিডিঅ'টোত প্ৰস্তুত কৰিছোঁ। গতিকেলৈ একৰ্ডিং টু মোৰ মানে ইউটিউব চেনেলত ভিডিঅ' চাই কমেণ্ট কৰা প্ৰাৰ্থীসকলৰ মতে ইউ আৰ মানে অলমষ্ট কেণ্ডিডেট হেভ 100+ এবভ মাৰ্ক। প্ৰায়বোৰ আনৰিজাৰ্ভৰ প্ৰাৰ্থীসকল মানে 100 এবভে আছে তেওঁলোকৰ টেটৰ মাৰ্ক। গতিকেলৈ যদি আমি 100 মাৰ্কক টেটৰ পাৰ্চেণ্টেজ হিচাপে যদি উলিয়াব পাৰোঁ আমি, তেতিয়া তেওঁৰ মাৰ্ক হৈ গৈ পাৰ্চেণ্টেজ হৈ গৈ 66.6। গতিকেলৈ তেওঁৰ টেটৰ মাৰ্ক 66। যোনসকল প্ৰাৰ্থী মই 100 ধৰি দিছোঁ, 100 থকা প্ৰাৰ্থীসকলক, কিন্তু 100 এবভে আছে প্ৰায়সকল প্ৰাৰ্থীৰ। গতিকেলৈ ইয়াৰ পৰাও 1-2 বেছি হ'ব পাৰে। আকৌ যদি আমি টেটৰ মাৰ্কটো যদি আমি 85%, আমি যদি আকৌ মাৰ্কটো যদি উলিয়াই দিওঁগৈ, তেতিয়া তেওঁ মাৰ্ক হৈ গৈ 56.61, যিটো আনৰিজাৰ্ভৰ কাৰণে নৰ্মেল হ'বলৈ গৈ আছে। টেটৰ মাৰ্কখিনি 100 এবভে আছে, কিন্তু মই 100 থকা প্ৰাৰ্থীসকলৰ মাৰ্কটো বা 100 মাৰ্কটোৰ আপোনাৰ এবছৰ কাউণ্ট কৰিলে টেটৰ মাৰ্ক বা আপোনাৰ এবছৰ মতে যদি 85% যদি মাৰ্ক আমি পাৰ্চেণ্টেজত উলিয়াই দিওঁ, তেতিয়া 100 থকা প্ৰাৰ্থীজনৰ নম্বৰ হয় 56.61। গতিকেলৈ সেইটোৱে। আৰু কোনোবা এজন আনৰিজাৰ্ভ প্ৰাৰ্থীৰ মাৰ্ক যদি আমি কেলকুলেশ্যন কৰোঁ, তেওঁৰ মাৰ্ক যেনে আমি ধৰি লৈছোঁ টেটৰ মাৰ্কটো যদি 66.6% হয়, তেতিয়া আমি 85%কে আমি তেওঁৰ মাৰ্কটো আমি পাওঁগৈ 56.1। আৰু HSত যদি তেওঁৰ 70% থাকে, আপোনাৰ এবছৰ কেলকুলেশ্যন অনুযায়ী 5%কে 3.50 হয়। গতিকেলৈ সেইটোৱে। আৰু DLতত আমি যদি 75% ধৰোঁ, তেতিয়া এনেকুৱা ধৰণৰ মাৰ্ক আহি যায়। গতিকেলৈ তেওঁৰ সামগ্ৰিক মাৰ্কটো হয়গৈ আপোনাৰ 63.86 হয়। আৰু আগৰ মাৰ্কৰ হিচাপতে আপোনাৰ 211.6 হয় অল প্ৰচেছৰ মতে। গতিকেলৈ 100 মাৰ্ক থকা প্ৰাৰ্থীজনৰ মাৰ্ক এনেকুৱা ধৰণৰ হয়। এবছৰত যদি আমি নিউ প্ৰচেছৰ মতে আমি যদি কাউণ্ট কৰোঁ 63.86 হয়। গতিকেলৈ এনেকুৱা। কিন্তু আনৰিজাৰ্ভৰ প্ৰায়বোৰ প্ৰাৰ্থী কিন্তু 100 মাৰ্ক এবভৰে তেওঁলোকৰ টেটৰ মাৰ্ক আছে। গতিকেলৈ আমি 63, 64, 65 তেনেকুৱা মানুহ আমি প্ৰায় এবাৰ প্ৰাৰ্থীত নিযুক্তি পাবলৈ সক্ষম হ'ব বুলি ভাবোঁ। গতিকেলৈ আমি ডিষ্ট্ৰিক্ট ৱাইজ যদি আপোনাৰ আনৰিজাৰ্ভৰ কাট অফ যদি আমি এনালাইচিছ কৰোঁ, আনৰিজাৰ্ভৰ 200+ থকা ডিষ্ট্ৰিক্ট আমি এনেকুৱা ধৰণে আমি প্ৰেডিক্ট কৰিব পাৰোঁ। 200 পোষ্টটো আপোনাৰ যথেষ্ট পোষ্ট। গতিকেলৈ 200 থকা ডিষ্ট্ৰিক্ট এবাৰ আছে 200+ পোষ্ট থকা ডিষ্ট্ৰিক্টত আমি এনেদৰে আমি প্ৰেডিক্ট কৰিব পাৰোঁ 59 to আপোনাৰ 60ৰ ভিতৰত ফাইনেল কাট অফটোত আহিব পাৰে, ফাইনেল মেৰিট লিষ্টৰ লাষ্টলৈ হ'লেও। গতিকেলৈ 59 to 60ৰ ভিতৰত ধৰিছোঁ। গতিকেলৈ 200+ থকা ডিষ্ট্ৰিক্ট আপোনাৰ যোনে আপোনাৰ চিলেকশ্যন কৰিছে, তেওঁলোক আপোনাৰ এইখিনি মাৰ্ক আপোনাৰ যদি কভাৰ কৰিছে, তেতিয়া আপোনালোকে নিশ্চিন্ত থাকক এবাৰ শিক্ষক নিযুক্তিত আপোনাৰ শিক্ষক হিচাপে চিলেকশ্যন হ'ব লাগে বুলি ভাবিছোঁ। গতিকেলৈ 100+ থকা ডিষ্ট্ৰিক্ট যেন আপোনাৰ 100+ থকা ডিষ্ট্ৰিক্টবোৰত আমি এইটো প্ৰিডিক্ট কৰিছোঁ কাট অফ মাৰ্কটো 61 to আপোনাৰ 63। যোনসকল প্ৰাৰ্থীত 100+ থকা ডিষ্ট্ৰিক্টত চিলেকশ্যন কৰিছিলে, তেখেতসকলে সেইখিনি মাৰ্কৰ ভিতৰত নিজে সোমাইছে নাই সেইটো আপোনালোকে চাই ল'ব। আৰু যদি মাৰ্কটোত সোমাইছে, তেনেহ'লে আপোনালোকে নিশ্চিন্ত থাকক, এবাৰ শিক্ষক নিযুক্তিত আপোনাৰ নাম আহিবলৈ সক্ষম হ'ব।
আৰু 50+ থকা ডিষ্ট্ৰিক্ট এবাৰ আছে, গতিকেলৈ সেইটো মই ইয়াত ইনক্লুড কৰিছোঁ। যোনসকল পাৰ্টি 64 to 65 মাৰ্ক থকা পাৰ্টি 50+ থকা ডিষ্ট্ৰিক্টবোৰত জিলা নিৰ্বাচন কৰিছে, তেখেতসকলে আপোনাৰ যদি মাৰ্কটো আপোনাৰ কভাৰ কৰিছে, আপোনাৰ মাৰ্ক যদি ইয়াত সোমাইছে এইটো 50+ থকা ডিষ্ট্ৰিক্টৰ ভিতৰত, গতিকেলৈ যদি মাৰ্কটো সোমাইছে আপোনালোকে নিশ্চিন্ত থাকক, এবাৰ চাকৰি আপোনাৰ শিক্ষক নিযুক্তিৰ আপোনাৰ নামটো সোমাবলৈ সক্ষম হ'ব। সামগ্ৰিকভাৱে আমি যদি সকলোবোৰ ডিষ্ট্ৰিক্টৰ কাৰণে যদি আমি ক'ব বিচাৰোঁ, তেতিয়াহ'লে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপোনাৰ 59 to 65ৰ ভিতৰত থকা পাৰ্টিসকলৰ নামখিনি সোমাবলৈ সক্ষম হ'ব এবাৰ শিক্ষক নিযুক্তিত। গতিকেলৈ আনৰিজাৰ্ভৰ কাৰণে এইটোৱে আছিল। আপোনালোকে যোনসকল পাৰ্টি আনৰিজাৰ্ভত আছে তেওঁলোক মাৰ্কখিনি কম্পেৰিজন কৰিব পাৰিব, আৰু ডিষ্ট্ৰিক্ট ৱাইজ বস্তুখিনি মই ভাগ কৰি দিছোঁ, সেইখিনিত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰাবোৰ সোমাইছেনে সেইটো আপোনালোকে চাব পাৰিব। আনৰিজাৰ্ভৰ ক্ষেত্ৰত এইটোৱে আছিল। আৰু নেক্সট মই OBCৰ ক্ষেত্ৰত আলোচনা কৰিম। মই OBC পাৰ্টিসকলৰ কাৰণে এতিয়া আপোনাৰ কেনেকুৱা ধৰণৰ কাট অফ যাব পাৰে আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ, সেইখিনি এতিয়া মই আলোচনা কৰিম। OBC MOBCৰ বাবে গোটেই অসমত অল অভাৰ অসমত পোষ্ট আছিল 484 আছিলে। প্ৰায়সকল পাৰ্টিৰ টেটৰ মাৰ্ক কিন্তু তেওঁলোকৰ 60+ বা 60% এবভৰে পোৱা গৈছিল টেটৰ আপোনাৰ ভিডিঅ'ৰ কমেণ্ট অনুযায়ী মই। আৰু আমি যদি পোষ্ট ৱাইজ যদি কাট অফ মাৰ্ক প্ৰিডিক্ট কৰোঁ, তেতিয়াহ'লে 100+ পোষ্ট থকা ডিষ্ট্ৰিক্ট যেনে আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্টটো 100+ আছে OBC MOBCৰ কাৰণে। গতিকেলৈ ধুবুৰী ডিষ্ট্ৰিক্টত যোনসকল পাৰ্টিৰ 57 আপোনাৰ 57 নিয়েৰেষ্ট আছে, 56.88 বা 56.99 তেনেকুৱা ধৰণৰ 57 নিয়েৰেষ্ট যোনবোৰ পাৰ্টিৰ মাৰ্ক আছে, তেওঁলোক আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্টত সোমাবলৈ সক্ষম হ'ব। গতিকেলৈ 100+ থকা ডিষ্ট্ৰিক্ট ধুবুৰীত আপোনাৰ এনেকুৱা ধৰণৰ মাৰ্কখিনি এবাৰ শিক্ষক নিযুক্তিত বা আপোনাৰ সোমাবলৈ সক্ষম হ'ব। আৰু যোনসকল পাৰ্টিয়ে এইটো ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিছিলে, তেওঁৰ মাৰ্কটো আপোনালোকে যদি এইটো মাৰ্কৰ ভিতৰত সোমাইছে, তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত থাকক, এবাৰ শিক্ষক নিযুক্তিত আপোনাৰ নামো সোমাবলৈ সক্ষম হ'ব। গতিকেলৈ 100+ থকা পোষ্টৰ আপোনাৰ সেইখিনি মাৰ্ক সোমাবলৈ সক্ষম হ'ব। আৰু 50+ থকা ডিষ্ট্ৰিক্ট যেনে আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টত আছিলে 50+ পোষ্ট। গতিকেলৈ 50+ পোষ্ট থকা OBCৰ ক্ষেত্ৰত যোনসকল পাৰ্টিত নগাঁও ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিছিলে আৰু তেওঁৰ যদি 59 মাৰ্ক আছে বা 59ৰ ওপৰত আছে, তেওঁলোক নিশ্চিন্ত থাকক, এবাৰ শিক্ষক নিযুক্তিত তেখেতৰ নামো সোমাবলৈ সক্ষম হ'ব। আৰু যোনসকল পাৰ্টিয়ে 40+ থকা ডিষ্ট্ৰিক্টবোৰত এপ্লাই কৰিছিলে, তেওঁলোকৰ যদি 60 ওপৰত আছে বা আপোনাৰ 59 তেনেকুৱা ধৰণৰ মাৰ্ক আছে, 59, 60 বা 60 ওপৰতো আছে, তেতিয়াহ'লে তেওঁলোক নিশ্চিন্ত থাকক, কোনো ধৰণৰ আপোনালোকৰ সমস্যা নহ'ব, আপোনালোকে বিন্দাছ থাকক। বা প্ৰথম ডিষ্ট্ৰিক্ট চিলেকশ্যন নকৰা ডিষ্ট্ৰিক্টত নহ'লেও বেলেগ এখন ডিষ্ট্ৰিক্টত আপোনালোকৰ নামটো সোমাবলৈ সক্ষম হ'ব, যোনসকল পাৰ্টিৰ ভাল মাৰ্ক আছে বা 59ৰ এবভ আছে বা 57ৰ এবভ আছে। সামগ্ৰিকভাৱে সেইটোৱে ক'ব পাৰি যে 57ৰ পৰা যদি আপোনাৰ মাৰ্ক ওপৰত আছে OBCৰ ক্ষেত্ৰত, তেওঁলোক নিশ্চিন্ত থাকক, এবাৰ শিক্ষক নিযুক্তিত আপোনালোকৰ নাম সোমাবলৈ সক্ষম হ'ব। গতিকেলৈ মই এতিয়া নেক্সট SC কেটেগৰী আলোচনা কৰিম। মই SC কেটেগৰী এতিয়া আলোচনা কৰিছোঁ। SC বিশেষ আপোনাৰ 248টা অল অভাৰ আছামত আছে। গতিকেলৈ 20+ থকা আপোনাৰ ডিষ্ট্ৰিক্ট নিচে পোষ্ট কম আছে, গতিকেলৈ আৰু মানুহ এইপতে কেণ্ডিডেটো কম হয়, সেইটো কাৰণেতো পোষ্টটো আপোনাৰ কম আহিছে। গতিকেলৈ SC যোনসকল পাৰ্টিৰ আপোনাৰ সামগ্ৰিকভাৱে মই কৈছোঁ আৰু 56 এবভ আছে, 56 এবভ আছে, তেওঁলোকৰ কোনো প্ৰব্লেম নাই, আপোনালোকে এবাৰ শিক্ষক নিযুক্তিত নাম আহিবলৈ সক্ষম হ'ব। আৰু যদি আমি ডিষ্ট্ৰিক্ট ৱাইজ বা পোষ্ট ৱাইজ যদি আমি আপোনাৰ SC কেটেগৰীসকলৰ কাৰণে যদি ভাগ কৰোঁ, যোনসকল পাৰ্টি 20+ পোষ্ট থকা ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে আৰু তেখেতৰ যদি মাৰ্ক 57, 56 তেনেকুৱা মাৰ্ক যদি আছে, তেওঁলোক নিশ্চিন্ত থাকক, 57ৰ ওপৰত থকাবোৰতো নিশ্চিন্তই, গতিকেলৈ তেওঁলোকৰ নাম আহিবলৈ এবাৰ সক্ষম হ'ব। গতিকেলৈ সামগ্ৰিকভাৱে আমি SC কেটেগৰীসকলৰ যদি
বিশ্লেষণ কৰোঁ 56 to 58 সেইসকল পাৰ্টিৰ বা যোনসকল পাৰ্টিৰ সেইটো নম্বৰ আছে তেওঁলোক এবাৰ শিক্ষক নিযুক্তিত ফাইনেল মেৰিট লিষ্টত হ'লেও নাম আহিবলৈ সক্ষম হ'ব। SCৰ এইটোৱে আছিল। গতিকেলৈ আপোনালোকে কম্পেয়াৰ কৰি চাব পাৰিব বা জিলা নিৰ্বাচন কৰাবোৰৰ লগত তুলনা কৰি চাব পাৰিব। গতিকেলৈ সেইখিনি আছিল SCৰ। গতিকেলৈ নেক্সট আমি STPৰ আলোচনা কৰিম। STP পাৰ্টিসকলৰ কাৰণে আমি আলোচনা কৰিম। প্ৰায় সংখ্যক পাৰ্টিৰে STPৰ প্ৰায়সকল পাৰ্টিৰে আপোনাৰ 56 আৰু 57, 58, 59% থকা টেটৰ। গতিকেলৈ এইখিনি আমি যদি ভাগ কৰোঁ, মই টেটৰ STPৰ পাৰ্টিৰ এটা হোৱাটছআপ গ্ৰুপ থকাৰ কাৰণে এইখিনি কথা মই এইটো ভিডিঅ'ত উল্লেখ কৰিছোঁ বা আপোনাৰ আনিবলৈ সক্ষম হৈছোঁ। গতিকেলৈ 55% থকা আমাৰ STP পাৰ্টি আছে 30% আৰু 56 to 59 50% মান যোনসকল পাৰ্টি আপোনাৰ মই গম পাইছোঁ সেইখিনি ইয়াত ইনক্লুড কৰিছোঁ আৰু বাকী থাকিবও পাৰে। গতিকেলৈ 60% এবভ থকা পাৰ্টি 10% আৰু 60% এবভ থকা পাৰ্টি 10%, 60% থকা পাৰ্টি আপোনাৰ 10%। সেইখিনি আছিল। গতিকেলৈ পোষ্ট ৱাইজ যদি আমি ডিষ্ট্ৰিক্টত ভাগ কৰিব যাওঁ, গতিকেলৈ ধুবুৰী ডিষ্ট্ৰিক্টত আপোনাৰ 78টা পোষ্ট আছে। হাইষ্ট পোষ্ট তাতে আছে STP সকলৰ বাবে। গতিকেলৈ তাত আমি প্ৰেডিক্টেড কাট অফ ধৰিব পাৰোঁ আপোনাৰ 53 নহ'লেও আপোনাৰ 55ৰ ভিতৰতে আপোনাৰ ফাইনেল মেৰিট লিষ্টত নাম আহিবলৈ সক্ষম হ'ব যেন লাগিছে। গতিকেলৈ ধুবুৰী ডিষ্ট্ৰিক্টত আপোনাৰ বা আপোনাৰ পোষ্ট বেছি থকা ডিষ্ট্ৰিক্টত সেইটো মাৰ্কে আপোনাৰ এবাৰ শিক্ষক নিযুক্তিৰ আপোনাৰ নাম আহিবলৈ সক্ষম হ'ব। যোনসকল পাৰ্টিৰ 53 to আপোনাৰ 54ৰ ভিতৰত আছে তেওঁলোকৰ নাম আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্টত আহিবলৈ সক্ষম হ'ব। গতিকেলৈ সেইটোৱে আছিল। আৰু 34 চিট বা পোষ্ট থকা ডিষ্ট্ৰিক্ট আপোনাৰ 56 বা 55 to 56 আৰু 20+ থকা ডিষ্ট্ৰিক্ট আপোনাৰ 56 to 58 আৰু 10+ থকা ডিষ্ট্ৰিক্ট 58 to 59 ফাইনেল কাট অফ লিষ্টত আহিবলৈ সক্ষম হ'ব। আৰু সামগ্ৰিকভাৱে আমি যদি STPৰ কথা ক'ব যাওঁ তেতিয়াহ'লে যোনসকল পাৰ্টিৰ 55 to আপোনাৰ 55ৰ ওপৰত আছে তেওঁলোক নিশ্চিন্ত থাকক। গতিকেলৈ তেওঁলোকৰ কোনো সমস্যা নাই। তেওঁলোক এবাৰ শিক্ষক নিযুক্তিত আপোনাৰ শিক্ষক হিচাপে নিৰ্বাচিত হ'বই। গতিকেলৈ তেওঁলোকৰ কোনো সমস্যা নাই। যোনসকল পাৰ্টি আপোনাৰ 55ৰ তলত আছে বা আপোনাৰ 54 আৰু 55ৰ ভিতৰত আছে তেওঁলোকৰ অলপ আপোনাৰ আপোনাৰ সন্দেহ আছে। গতিকেলৈ তেওঁলোকৰ কাৰণে অলপ ভয় আছে, কাৰণ এইখিনি পাৰ্টিৰ মানে বাই চান্স তেওঁলোকৰ মানে 55ৰ ওপৰত থকা পাৰ্টিসকলৰ লগত কম্পেয়াৰ কৰিব নোৱাৰি, কাৰণ 54 আৰু 53 থকা পাৰ্টিৰ সংখ্যাত যথেষ্ট আছে। গতিকেলৈ সেইখিনি পাৰ্টিৰ সমস্যাটো বেছি হ'ব, আৰু যিমানেই পাৰ্টি বেছি হ'ব সিমানেই সমস্যা হ'ব। গতিকেলৈ এইখিনি পাৰ্টিত ভাল মাৰ্ক থকাখিনিৰ নামখিনি সোমাবলৈ সক্ষম হ'ব। গতিকেলৈ STPৰ আপোনালোকে মাৰ্কখিনি চাইছে, যোনসকল পাৰ্টিৰ মানে মাৰ্কটো বেছি 53 to 55ৰ ভিতৰত থকা পাৰ্টি যথেষ্ট সংখ্যক বেছি। গতিকেলৈ সেইখিনিৰ মাজতে আপোনাৰ সমস্যাটো সোমাব পাৰে। গতিকেলৈ তাৰ ওপৰত চোৱাখিনি নিশ্চিন্ত থাকক, তেওঁলোক এবাৰ শিক্ষক নিযুক্তিত তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ব। গতিকেলৈ আজিৰ ভিডিঅ'টো এইটোৱে আছিল, আপোনাৰ কাট অফ এনালাইচিছ ভিডিঅ' আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ বা আপোনাৰ কেটেগৰী ৱাইজ।